মাজনী কি হৈছে তোৰ তই এনেকৈ কেলে বমি কৰি ফুৰিছ চাও কি হৈছে তোৰ ঘূৰি দেচোন কি হৈছেনো তোৰ তই কেলে এনেকৈ বমি কৰিছ আৰু দিনক দিনে যিমান গাভৰু ছোৱালীজনী উজ্জ্বলতা বাঢ়িব লাগিছিল কিমান দেখোন তই খেতা পৰিহে কৈছ কি হৈছে তোৰ মা মোৰ কি হৈছে মই নাজানো কিন্তু মোৰ মূৰটো অনাবত ঘূৰাই থাকে আৰু বমি বমি লাগি থাকে একো এটা খাবও নোৱাৰো বমি হৈ যায় কি হৈছে মই নিজে নাজানো তাৰমানে এইবোৰ মই কি শুনিছো তই সেইকাৰণে নোৱাৰা হোৱা নাই নেকি হে ভগৱান এইবোৰ মই কি শুনিছো কি হ'ব এতিয়া আমাৰ ক তই সঁচা কথা ক এই সৰ্বনাশ তোৰ লগত কোনে কৰিলে সঁচা কথা ক মোক মা নামাৰিবা কষ্ট পাইছো মা আৰে বোৱাৰী তুমি তাইক কিয় এনেকৈ মাৰিছা তাই কি কৰিলে চাও গুচা ছোৱালীজনীক এনেকৈ মাৰিছা যেন তাই ডাঙৰ অপৰাধটো কৰিলে কি কৰিলেনো এনেকৈ মাৰিব লগা হ'ল যে আইতা মোক বচোৱা মা আপুনি আঁতৰ হওক এই কাজি মই মাৰি পেলাম সি আমাৰ মান সন্মান সকলো শেষ কৰি পেলালে সকলো মাটিৰ লগত মিহলাই পেলালে সি মই সুদাই নেৰো আঁতৰ হওক আপুনি বোৱাৰী ৰবাচোন ৰবা তুমি কিয় ইমান খং কৰিছানো তাই কি কৰিলে আগতে কি হৈছে মোক কথাটো কোৱা তাৰ পাছত তুমি খং দেখাবা মই যদি তাইক মাৰি পেলাব নালাগে তেনেহ'লে আপুনি তাইক সোধক তাই আমাৰ মান সন্মান হানি হোৱা কাণ্ড কাৰ লগত কৰিলে তাই বোলে মূৰটো ঘূৰাই থাকে এতিয়া আকৌ বমি বমি ভাৱ হৈছে ৰাতিপুৱাৰ পৰা অকলেই ফুৰিছে ইপিনে আকৌ নোৱাৰাও হোৱা নাই তাইক সোধক তাই আমাৰ মান সন্মান হানি হোৱা কাম কাৰ লগত কৰিছে নহ'লে এইক মাৰি পেলাম মই হে ভগৱান মই এইবোৰ কি শুনিছো কথাবোৰ এনেকুৱাহে হৈ আছে নেকি পৰি মাৰা যি কৈছে এইবোৰ সকলো সঁচা কথা নেকি আইতা এইবোৰ সকলো সঁচা কথা মোৰ ভুল হৈ গ'ল আইতা নজনাকৈ বহুত ডাঙৰ ভুল এটা কৰি পেলালো মোক নামাৰিবা আইতা মা মোক নামাৰিবা মই নজনাকৈ ডাঙৰ ভুল কৰি পেলালো হয় নেকি ৰচোন মই কি কৰিব পাৰো চাওঁ বোৱাৰী শুনাচোন পৰিয়েতো কৈছেই তাই নজনাকৈ কিবা এটা ভুল কৰি পেলালে এতিয়া এনেকৈ হুলস্থুল কৰিলে গাঁৱৰ মানুহবোৰে জানিব আমাৰ মান সন্মান যাব তাকেইতো মই কৈছো সেইজনী আমাক শেষ কৰি পেলালে এইক মাৰি পেলাম আজি মই এনেকৈ নহয় কিবা এটা ভাবি চিন্তি সিদ্ধান্ত ল'ব লাগিব এনেকৈ হুলস্থুল কৰিলে গাঁৱৰ মানুহে গম পাব আমাৰ ঘৰখনৰ মান সন্মান যাব তাইক এতিয়া মাৰধৰ কৰিলে সমস্যাটোৰ সমাধান হ'ব জানো এইবোৰ আপুনি কি কৈছে মা মই যি কৈছো ঠিকেই কৈছো মা আপুনি তাইক সোধক তাইৰ লগত এনেকুৱা কোনে কৰিলে ঠিক আছে বোৱাৰী মই তাইক সুধিম বাৰু কিন্তু তুমি অকণমান শান্ত হোৱাচোন ইমান খং নকৰিবা পৰি মাজনী তই মোৰ আগত সকলো কথা খোলাখুলিকৈ কচোন তোৰ লগত এনেকুৱা অৱস্থা কোনে কৰিলে কোন সেইটো পাপি আইতা সেইজন আন কোনো নহয় মোক যে টিউচন কৰে ৰাকেশ ছাৰ কি ৰাকেশ আইতা তেওঁ মোৰ লগত এনেকুৱা ঘিননীয় কাম কৰিছিল চাও মা আপুনি আঁতৰ হওকচোন এইক মই দিওঁ ভালকে দুচাত মান ৰবা বোৱাৰী তুমি অকণমান মূৰটো ঠাণ্ডা কৰা মই চাই লওঁ কি কৰিব পাৰো এইবোৰ সকলো আপোনাৰ কাৰণে হৈছে মা আপুনি এতিয়া মই ক'লে বেয়া পাব তাইক টিউচন কৰিবলৈ আহিলে আপুনি তালৈ যাব নিদিয়ে ঘৰটোত হুলস্থুল কৰিবলৈ নিদিয়ে এতিয়া গম পালে এইক মই মাৰিম আজি মইনো কি জানো সি বদমাছটোৱে যে আমাৰ লগত এনেকুৱা কৰিব তাক মই সুদাই নেৰো মই এতিয়াই তাৰ ঘৰলৈ যাম পৰি বল দুইজনীয়ে সিহঁতৰ ঘৰৰ পৰা আহোগৈ যোৱা বোৱাৰী তুমি ভিতৰলৈ যোৱা মই কিবা এটা হেষ্ট নেষ্ট কৰিহে আহিম যোৱা কি হ'ল মা তুমি এনেকৈ কান্দি আছা কিয় আৰে কি হৈছে নোকোৱা কিয় এনেকৈ কান্দা কুটা কৰিছা নাকান্দি এতিয়া কি কৰিম কান্দাৰ বাহিৰে একো উপায় নাই আমাৰ মান সন্মান সকলো শেষ মাটিৰ লগত মিহলি কৰি পেলালে তাৰমানে তুমি কি কৈছা এইবোৰ মান সন্মান গ'ল মানে কোনে কি কৰিলে এনেকুৱা কি হৈছে আমাৰ লগত তুমি মোক কোৱা মা কি হৈছে কিনো কম আৰু পৰীৰ কথা কৈছো পৰী এতিয়া বিয়া হোৱা নাই তাই গাভৰুতে মাক হ'বলৈ ওলাইছে পৰী গৰ্ভৱতী কি এইবোৰ তুমি কি কৈছা মা পৰী এনেকুৱা অৱস্থা কেনেকৈ হ'ল কোনে কৰিলে তাইৰ লগত এনেকুৱা কোনে আৰু হ'ব সি টিউচন মাষ্টৰ ৰাকেশৰ কথা কৈছে তাই সেইটোৱে বোলে তাইৰ লগত তেনেকুৱা পাপি কাণ্ড কৰিলে এতিয়া মোৰ ছোৱালীজনী কি গতি হ'ব কি ৰাকেশ তাৰ ইমান সাহস সি মোৰ ভণ্টিৰ লগত এনেকুৱা কৰে এতিয়া পৰী ক'লে গ'ল মা তাই ক'ত আছে
পৰি আইতাকৰ সৈতে ৰাকেশহঁতৰ ঘৰলৈ গৈছে। কি হয় নাজানো আৰু মোৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস হৈ গ'ল। সি য'তেই নাথাকক তাক মই বিচাৰি লৈ আহিম। তাৰ ইমান সাহস, সি মোৰ ভণ্টিৰ লগত এনেকুৱা কৰি সি সাৰি যাম বুলি ভাবিছে। মই বাৰে বাৰে কৈছিলো ইয়াক বোলো টিউচন দিবলৈ নালাগে। ডেকা ল'ৰা গাভৰু ছোৱালীক টিউচন কৰিলে কিবা এটা হ'বও পাৰে, কিন্তু তহঁতে নুশুনিলি। সি খুব ভাল বুলি কৈছিলি নহয়। এতিয়া কি হ'ল এয়া? সি কৰা ভুলৰ প্ৰায়শ্চিত্ত সি কৰিবই লাগিব। সি য'তেই নাথাকক কিয় মই তাক ডিঙিত ধৰি লৈ আহিম। তুমি একো চিন্তা নকৰিবা, মই কিবা এটা কৰিম। আৰু দেউতাক এতিয়া কথাবোৰ একেবাৰে নকবা, তাইক বহুত মাৰিব দেউতাই। কি কৰিম, কলৈ যাম, একো ভাবি পোৱা নাই। মোৰ এজনীয়ে ছোৱালী, সকলো শেষ কৰি পেলালে। নাকান্দিবা, তুমি কান্দি থাকিলে দেউতাই গম পাব। যোৱা, তুমি ফ্ৰেছ হৈ ধুনীয়াকৈ থাকা, মই তাক ডিঙিত ধৰি টানি লৈ আহিম। যোৱা যাচোন, আইতাৰে গৈ কি কৰিছে নাজানো আৰু। তইও যাচোন সিহঁতৰ ঘৰলৈ। অ মা, মই এতিয়াই যাম। ৰাকেশ, অ ৰাকেশ, ক'ত আছ তই? তই বৰ টিউচন মাষ্টৰ দেখাবলৈ যাও। তই পাপি এটা কৰবাৰ ওলাই আহ। অ মালতী, কি হৈছেনো? কিয় এনেকৈ হুলস্থুলখন কৰিছ ঘৰলৈ আহি? লাহেকৈ মাতিলেও শুনিম নহয়। আৰু নাতিনীজনী কিয় এনেকৈ কান্দি কান্দি আহিছে? কিবা হ'ল নেকি তাই কিয় কান্দিছে সেইটো অলপ পাছতেই গম পাব। আপোনাৰ ল'ৰা ক'ত? তাক মাতক। ল'ৰাটোক লাগে মানে? কিবা দুৰ্ঘটনাই ঘটিল নেকি? কি হ'ল মোৰ আগতে কোৱাচোন। সি ঘৰত নাই নহয়। অ, ডাঙৰ দুৰ্ঘটনা হৈছে, আৰু সেই দুৰ্ঘটনা ঘটাইছে আপোনাৰ ল'ৰাই। তাক মাতক আপোনালোকে। মই দেখোন কৈছে সি ঘৰত নাই বুলি। কি হৈছে মোৰ আগতে কোৱা। আপোনাৰ ল'ৰাই মোৰ নাতিনীজনীৰ জীৱনটো ধ্বংস কৰিলে। তাইক আমি টিউচন কৰিবলৈহে কৈছিলো। টিউচন কৰি ভৱিষ্যতটো উজ্বলাবলৈ এৰি তাইৰ ভৱিষ্যতটো তললৈহে নিলে। খাই পেলালে মোৰ ছোৱালীজনীক। মানে কি কৈছে এইবোৰ? মানে বুজি পোৱা নাই ন? আপোনাৰ ল'ৰাই মোৰ নাতিনীজনীক গৰ্ভৱতী কৰিছে। এতিয়া তাই মাক হ'বলৈ ওলাইছে। নহয়, এইটো কেতিয়াও হ'ব নোৱাৰে। মোৰ ল'ৰাই এনেকুৱা এটা কাম কৰিব? মই এইটো কথা কেতিয়াও বিশ্বাস কৰিব নোৱাৰো। আপোনালোকৰ নিশ্চয় কিবা ভুল হৈছে। আপোনালোকে ভালদৰে সোধক আপোনাৰ নাতিনীজনীক। নাই, আমাৰ একো ভুল হোৱা নাই। মোৰ নাতিনীজনী বহুত সহজ সৰল ছোৱালী, সৰু ছোৱালী। তাই কেতিয়াও মিছা কথা নকয়। তাই যি কৈছে সকলো সঁচা। মই যি কৈছো সকলো সঁচা কথাই কৈছো। মই নিজৰ মান সন্মানক লৈ কেতিয়াও খেলনা কৰিব নোৱাৰো। মই সঁচা কথাই কৈছো। আপোনাৰ ল'ৰাটোক মাতক, তাক আপুনি নিজেই সোধক। হাও, এইজনী দেখোন বহুত মুখ চোকা। আমি দুইজনী মানুহে কথা পাতি আছো, মাজতে আকৌ তাই মাত দিছে। তাই একো বেয়া কথা কোৱা নাই। আপোনাৰ ল'ৰাটোক মাতক আৰু আমাৰ সন্মুখতেই সোধক। যোনেই যি নকওক কিয় মই কাৰো কথা নুশুনো। মোৰ ল'ৰাটো কেনেকুৱা সেইটো মই ভালদৰে জানো। মোৰ ল'ৰাটোৰ বিষয়ে বেয়া কথা মই কেতিয়াও শুনিব নিবিচাৰো। মই তাক মোৰ আদৰ্শত ডাঙৰ কৰিছো। তোমালোকে এনেকৈ উল্টা পুল্টা কথা কৈ মোৰ ল'ৰাটোক আৰু মোৰ ঘৰখনক বদনাম কৰিবলৈ নাহিবা। কি কথা কয় আপুনি? আপুনি কি কথা কৈছে? মোৰ নাতিনীজনী বদনামী হৈছে, মোৰ নাতিনীজনী জীৱনটো ধ্বংস হৈছে, আৰু আপোনালোকে কৈছে আমি আপোনালোকক বদনাম কৰিবলৈ আহিছো। আপুনি কিমান ভাল আদৰ্শত আপোনাৰ ল'ৰাটোক ডাঙৰ কৰিছে আমি গমেই পালো নহয়। আমি একো নাজানো। আপোনাৰ ল'ৰাটোক মোৰ ঘৰলৈ পঠাই দিব। আমি এতিয়া গৈ থাকো, নহ'লে তাৰ ওপৰত কেছ দিম আমি। গাভৰু ছোৱালী কেনেকৈ ৰাখিব লাগে সেইটো নাজানে, এতিয়া লোকৰ ভাল ল'ৰাটোক চাপি দিবলৈ আহিছে। কেছ দিয়ে কি কৰে কৰি থাকক যাওক। মোৰ একো ক'ব লগা নাই। মোৰ ল'ৰা কেনেকুৱা মই ভালদৰে জানো। ঠিক আছে, আপোনালোকে যেতিয়া আৰু মানি নলয় আমি তেনেকৈ কিবা কৰিব লাগিব। পৰি বল, ঘৰলৈ বল। মোৰ ল'ৰাটো পঢ়াই শুনাই ভাল যে, মোৰ ল'ৰাটোক সহজ সৰল পাই ইহঁতে ফচাই মাৰিবলৈ আহিছে। ময়ো কম নহয় নহয় মোৰ ল'ৰাটোক এনেকৈ ফচাব, আৰু মই চাই থাকিম। কি হ'ল মা, অকলে অকলে কি বকি আছা? বাবা ৰাকেশ, এইবোৰ মই কি শুনিছো? মোৰ ঘৰলৈ আহি মানুহে মোক দম দি থৈ গৈছে তোৰ কাৰণে। কোন আহিছিল আৰু তোমাক কিয় দম দিছে? তই যে টিউচন কৰ সেই পৰিজনী, সেইজনী বোলে গৰ্ভত তোৰ সন্তান আছে। মোক আহি দম দি কৈ থৈ গৈছে তোক সিহঁতৰ ঘৰলৈ মাতি পঠাইছে, নহ'লে বোলে কেছ দিব। কি শুনিছো এইবোৰ কি সঁচা নেকি? কি তেওঁলোক আমাৰ ঘৰলৈ আহিছিল নেকি? অ আহিছিল, বহুত কথা শুনাইছে। কি হ'ব এইবোৰ সঁচা নে মিছা? এইবোৰ মানে মা সঁচা, বুজিছা? কি তই এনেকুৱা এটা কাম কিয় কৰিলি? এনেকুৱা এটা কাম কৰাৰ আগতে তই এবাৰো ভাবি নাচালি? মইতো তোৰ কাৰণে ছোৱালী চাইছিলোৱে। তই যদি মোক কোৱা হয় মই তাইকে সোনকালে বিয়া কৰাই আনিলো হয়। এতিয়া কি হ'ব কচোন? তোক এতিয়া সিহঁতে জেলত দিব। মই ভাবিছিলো তই এনেকুৱা পাপ কাম কেতিয়াও কৰিবলৈ নোৱাৰ। সিহঁতে কৰবাৰ পাপ আনি কৰবাত ঢালিব বিচাৰিছে বুলি মই ভাবিছিলো, কিন্তু মই ভুল আছিলো। মা সঁচাকৈ আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। যি হ'ব লগা আছিল হৈ গ'ল। এতিয়া এই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি সেইটোহে চিন্তা কৰিব লাগে। তই দুদিনমান ইয়াৰ পৰা পলা, বুজিছনে? সিহঁতৰ ঘৰলৈ তই গ'লে তোক মাৰিব গোটেইবোৰে ধৰি।
আৰু ক'ৰবাৰ পৰা পইচা কেইটামান যোগাৰ কৰি আনি তাইক এবছৰটো কৰাই দিয়াৰ কথা ক'ব লাগিব। সেইজনীক মই বোৱাৰী হিচাপে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো। বিয়াৰ আগতে গৰ্ভৱতী হৈছে পাপীজনী ক'ৰবাৰ। কিন্তু মা, সেই পাপটো তাই অকলে কৰা নাই, সেই পাপত ময়ো জড়িত হৈ আছো। তোমালোকে সেইবোৰ পাপ বুলি কেলে ভাবিছা? যদি কয় মই তাইক বিয়া কৰাম মা। এইটো কেতিয়াও সম্ভৱ নহয়। মই সেইজনীক মোৰ ঘৰৰ বোৱাৰী হিচাপে কেতিয়াও স্বীকৃতি নিদিওঁ। বিয়াৰ আগতে গৰ্ভৱতী হৈছে তাইক মই বোৱাৰী বুলি স্বীকৃতি দিব লাগে হা? তাইক মই বোৱাৰী বুলি কেতিয়াও মানি নলওঁ। আৰু মই চোৱা ছোৱালীজনী তই যদি বিয়া নকৰা, মই মোমায়েৰৰ ঘৰত কি মুখ দেখাম? সিহঁতক কি উত্তৰ দিম? মই মুঠতে এটা কথাই জানো, মোমায়েৰেহঁতে যাক তোলৈ ঠিক কৰিছে তই তাইকে বিয়া কৰাব লাগিব। মা, তুমিনো কি কৈ আছা এইবোৰ? এইখিনি সময়ত তুমি এনেকৈ ক'লে মই কি কৰিম বাৰু? মই এনেই দুধুমুধুত পৰি আছো। এতিয়া তুমি মোক আকৌ খেলি মেলি লগাই দিছা। সেইবোৰ কৰাৰ আগতে তই মোৰ কথা চিন্তা কৰিব লাগিছিল। মই গম পালে কি হ'ব, মই তোৰ কথা কি ভাবি আছো সেইবোৰ তই এবাৰ ভাবি চাব লাগিছিল। তোক পঢ়াই শুনাই ইমান ডাঙৰ মই কেলে কৰিলো হা? ইমান কষ্ট কৰি তোক মই কিয় ইমান ডাঙৰ কৰিছো এইবোৰ কৰিবলৈ? মই যি কৈছো তাকেই শুন। তই কেইদিনমানৰ কাৰণে মোমায়েৰৰ ঘৰ পিনে যাগৈ। হ'ব দিয়া, নহ'লে মই সেইটোকে কৰিম। কৰিম বুলি ৰখি থাকিলে নহ'ব, আজি এতিয়াই তই যাহি। হ'ব না তেনেহ'লে, মোৰ কাপোৰ কানিখিনি ভৰাই দিয়া। ভিতৰলৈ আহ। মই সকলো কথা বুজি পাইছো। এতিয়া কি কৰা যায় মা? ৰাকেশক লগ নাপালো, কিন্তু মাকক পালো। মাকে যে কেতিয়াও মানিয়ে ল'ব নিবিচাৰে। তেওঁৰ ল'ৰাটো তেনেকুৱা নহয় বুলিয়ে কয়। কি তাৰ মাকে তেনেকৈ কৈছে? কোনো কাৰণতে পুতেকৰ গাত দুখেই জাপি দিব নিবিচাৰে। আমাৰ এই গাতে দুখ, আমি বোলে বেলেগৰ কথা সিহঁতৰ ঘৰত ক'বলৈ কৈছো, তেনেকৈ কৈছে। এতিয়া কি হ'ব মোৰ ছোৱালীজনী? তুমি মনে মনে থাকাচোন, কিবা এটা নহয় কিবা এটা সিদ্ধান্ত ল'বই লাগিব। বাবাও গৈছিল নহয় তাক বিচাৰি, বাবাই লগ পালে নাই? সি আহক ৰবা, সি আহিলে কিবা এটা সিদ্ধান্ত ল'ম। হয় ৰাকেশে মোৰ ছোৱালীজনীক বিয়া কৰাব লাগিব, নহ'লে আমি পুলিচৰ ওচৰলৈ যাম। কিবা এটাতো সিদ্ধান্ত ল'মেই। দেউতা, ইয়াক ধৰি আনিছো। ই ঘৰৰ পৰা পলাব বিচাৰিছিল বুজিছা। ৰাস্তাতে পাই লৈ আহিছো ইয়াক উঠাই। ৰাকেশ, তইতো এটা মাষ্টৰ আছিলি ন? তই মাষ্টৰ হৈ এনেকৈ ইমান ডাঙৰ ভুল কৰি আকৌ তই কেনেকৈ পলাব বিচাৰিছ? মোৰ ছোৱালীজনীক উদ্ধাৰ কৰা, মোৰ ছোৱালীজনীক উদ্ধাৰ কৰা। তাইৰ জীৱনটো শেষ হৈ যাব এতিয়া। মানুহক মই কি বুলি কম? আমাৰ মান সন্মান সকলো শেষ হৈ যাব এতিয়া। হেৰা, তুমি যোৱাচোন, তুমি ভিতৰলৈ যোৱা। এনেকৈ কান্দি কুটি নেদেখাবা, যোৱা। আমি কিবা এটা সিদ্ধান্ত ল'ব লাগিব। তুমি এনেকৈ কান্দা কটা কৰি হুলস্থুল কৰিলে কোনে কি সিদ্ধান্ত ল'ব পাৰিব? বোৱাৰী যোৱা, তুমি ভিতৰলৈ যোৱা। মোৰ ভণ্টিজনীক ইমান ডাঙৰ বিপদত পেলাই সি পলাব বিচাৰিছে। ইয়াক থৈ দিবই লাগিছিল দুপিটনমান। মোৰ ছোৱালীজনীয়ে আজিলৈকে মিছা কথা কৈ পোৱা নাই। তাই যি কৈছে সকলো সঁচা, হয়নে নহয় ৰাকেশ? আপোনাৰ ছোৱালীয়ে যি কৈছে সকলো সঁচা। এতিয়া মই যি সিদ্ধান্ত ল'ম তাকে মানি ল'ব লাগিব, হ'বনে নহয়? হ'ব, কিন্তু এটা কথা। কি কথা আছে আৰু? একেবাৰে কৈ ল। মানে মোৰ মায়ে পৰীৰ বিয়াৰ আগতে গৰ্ভৱতী হোৱাৰ কাৰণে তাইক বোৱাৰী হিচাপে মানি ল'বলৈ টান পাইছে আৰু কৈছে পইচা অলপ দি পৰীক এবৰ্চনটো কৰাই দিবলৈ কৈছে। মোৰ বিয়াৰ কাৰণে মায়ে বেলেগ ছোৱালী ঠিক কৰিছে। কি? এইটো কেনেকৈ সম্ভৱ? তোমাৰ মাৰ কথাটো বুজি পালো, এতিয়া তুমি কি বিচাৰা মোক সেইটো কোৱা। পৰীক বিয়া কৰাৰ ইচ্ছা আছে নে নাই? পৰীকটো মই বহুত ভাল পাওঁ, তাইক বিয়া কৰাব বিচাৰো, কিন্তু মাৰ কথা অমান্তি কৰি মই তাইক কেনেকৈ বিয়া কৰাওঁ? বাকী আপোনালোকে যি বিচাৰ কৰিব মই তাকেই মানি ল'ম। বিচাৰটো এটাই আছে, তই মোৰ ছোৱালীজনীৰ লগত বহুত বেয়া কাম কৰিছ, তাইৰ সতীত্ব নষ্ট কৰিছ। সেইকাৰণে তই তাইক বিয়া কৰাব লাগিব। মই সেইটোৱে জানো, আমাৰ ঘৰখনেও সেইটোৱে জানে। নহ'লে পুলিচৰ ওচৰলৈ যাম, তেতিয়া কিন্তু তহঁতে বেয়া নাপাবি। জেল ভাত খাবলৈ মন আছে নে মোৰ ছোৱালীজনীক বিয়া কৰাই তহঁতৰ ঘৰ বোৱাৰী কৰিবলৈ মন আছে? দুটাৰ ভিতৰত এটা ক। ঠিক আছে, মই পৰীক বিয়া কৰাম। আপোনালোকে আমাৰ বিয়াৰ ব্যৱস্থা কৰক। ৰাকেশ, আমি তোক কিমান বিশ্বাস কৰিছিলো কচোন? তই যেতিয়া ছোৱালীজনীক টিউচন কৰিবলৈ আহ, কোনোবাই হুলস্থুল কৰি থাকিলেও, ঘৰত কোনোবা থাকিলেও মই গালি শপনি পাৰি সকলোকে আঁতৰ কৰিছিলো। ছোৱালীজনীক বোলো ভালদৰে পঢ়াওক, তাইৰ ৰিজাল্টটো ভাল হওক, আমি সেইটোহে বিচাৰিছিলো। কিন্তু তই মোৰ ছোৱালীজনীক ধ্বংস কৰি পেলালি দেখোন। আইতা, আপুনি একো চিন্তা নকৰিব। পৰীক মই ভালদৰে পঢ়াইছো। মই তাইৰ ৰিজাল্টটো ভাল হোৱাটোৱে বিচাৰো, আৰু তাইৰ ৰিজাল্টটো কেতিয়াও বেয়া নহয়। মই তাইৰ লগত আছো, তাইৰ ৰিজাল্ট ভাল হ'ব। আইতা, তোমালোকৰ দৰে টিউচন মাষ্টৰ কাৰণেই আজিকালি মানুহে ডেকা ল'ৰা গাভৰু ছোৱালীক টিউচন দিবলৈ ভয় কৰে। মাক দেউতাকৰ বুকুত ভয় আছে ছোৱালীজনীক ক'ৰবাত ধ্বংস কৰিব বুলি। তোমালোকৰ এইবোৰ স্বভাৱ শুধৰাব লাগে। তোমালোকৰ দৰে এজন টিউচন মাষ্টৰ কাৰণেই সকলো টিউচন মাষ্টৰে বদনামী হৈ যায়, আৰু সকলো টিউচন মাষ্টৰকে গাভৰু ছোৱালীক টিউচন দিবলৈ ভয় কৰে। শিক্ষাগুৰু সদায় শিক্ষাগুৰু হ'ব লাগে, তেওঁৰ স্থান সদায় সুকীয়া। সেইটো কথা বুজি পাবা, বুজিছা? মানে আইতা, আপুনিতো জানেই
আজিলৈকে মোৰ ক'তো একো বদনাম ওলোৱা নাই। মই কোনো ছোৱালীকে মূৰ তুলি নাচাওঁ। কিন্তু পৰীক মই আগৰ পৰাই বহুত ভাল পাওঁ, কিন্তু তাইক প্ৰকাশহে কৰা নাছিলোঁ। যেতিয়া মই তাইক টিউশ্যন কৰিবলৈ আহিলোঁ, তেতিয়া মই প্ৰকাশ কৰিবলৈ সুবিধাকণ পালোঁ, আৰু সেইকাৰণে আজি মই ভালপোৱা ছোৱালীজনীকে বিয়া পাতিব ওলাইছোঁ। হয় নেকি? তেতিয়াহ'লে কথাই নাই আৰু সোনকালে বিয়াখন পাতিহে দিব লাগে আৰু। বা অতি সোনকালে বিয়া হ'ব। এসপ্তাহৰ ভিতৰতে মই ইহঁতৰ বিয়াক পাতি দিম। পৰিমাজনী, এতিয়া আৰু কান্দা কুটা কৰি থাকিব নালাগে। তোৰ জীৱনলৈ সুখ নামি আহিছে। তোক মাষ্টৰে পঢ়াব, মৰমো কৰিব। এতিয়া মন মাৰি থাকিব নালাগে আৰু এতিয়া কইনা হ'বলৈহে সাজু হ'ব লাগে। ৰাকেশ, আজিৰ পৰা তুমি এইখন ঘৰলৈ টিউশ্যন মাষ্টৰ নহয়, জোঁৱাই হিচাপে আহিবা, বুজিছা? হ'ব আইতা।